আপোনালোকে এনেকৈ প্ৰশ্ন এটা সোধে যাতে তাত প্ৰতিক্ৰিয়া হয় তাৰপিছত আৰু প্ৰতিক্ৰিয়া হয়। গতিকে আপোনালোকেও অসমৰ পৰিৱেশটো চাই কিছুমান প্ৰশ্ন আপোনালোকেও সুধিব নালাগে। আপোনালোকে মোৰ পৰা এটা প্ৰতিক্ৰিয়া ল'লে লৈ আকৌ সংগঠন কেইটাক গৈ সুধিব হিমন্ত বিশ্ব শৰ্মাই এনেকৈ ক'লে আপুনি কি ক'লে, কিন্তু গুৰিটোতো মই নহয়, গুৰিটো আপুনিহে। এইটো মোৰ ভাষণ নহয়। আপুনি মোক এটা সুধি লয়, সুধি পেলাই তাতে গৈ পেলাই পূৰাটো নকয়, আধা কয় যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয় বুলি। মই কি কৈছোঁ যে প্ৰক্ৰিয়াটো দীঘলীয়া, সংসদ যাব, কেবিনেট যাব, দীঘলীয়া প্ৰক্ৰিয়া এটা তেওঁলোকেও জানে। কিন্তু আপুনিতো মোৰ প্ৰতিক্ৰিয়া ল'ব যোৱা মানুহখিনিক এই গোটেইখিনি কথাটো কোৱা নাই। সেইকাৰণে এইটোৱে ডেঞ্জাৰ কথা। বহুত ঘটনাৰ পিছত মাৰপিট, আন্দোলন, গুলীয়াগুলীলৈকে হৈ যায়। গুৰিটো ইয়াত লুকাই থাকে যে আধা কথা প্ৰচাৰ কৰা। সেইকাৰণে মই কষ্টই পাওঁ, কিন্তু আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে আহি উত্তৰকেইটা দিব লাগে। নহ'লে মই বহুত কষ্ট পাওঁ, কাৰণ আপোনালোকে পকাই পেলাই এনেকৈ কৈ দিয়ে। তেওঁক গৈ ক'ব হিমন্ত বিশ্ব শৰ্মাইটো নহ'ব বুলি কৈছে। মইতো নহ'ব বুলি কোৱা নাছিলোঁ, মই হ'ব বুলিহে কৈছিলোঁ। খালি হোৱাৰ প্ৰক্ৰিয়াটোৰ কথাটো কৈছিলোঁ। সেইকাৰণে পৰহিও সেইটো কামত লাগি আছে, আপুনি আজিও সেইটো কামত লাগি আছে, যাতে আজি আৰু গৈ মানুহৰ পৰা প্ৰতিক্ৰিয়া ল'ব পাৰে। কোন পেপাৰৰ বা আপুনি এনেকৈ বেয়া নাপালে? এইটোৱে গণ্ডগোল। প্ৰতিদিনৰ মালিকো এনেকুৱা, মানে কি ক'ম, বেয়া শব্দ কোৱাৰ কোনো ভাষা নাই। আলফাৰ দিনাৰ পৰাই অসম কেইখন জ্বলাই আছে। এটাইতো থিয় হৈ টিভিত জঁপিয়াই থাকে, নিজে কেতিয়াবা অকলে অকলেও আধা ঘণ্টা জঁপিয়ায়। গতিকে এইবিলাক কিয় কৰি থাকে? শান্তিত থাকিব দিয়ক না। আপোনালোকে